হে শুনিছানে? ক'ত আছানো? এইপিনে আহাচোন। কওকচোন, কেলেনো ইমান চিঞৰ বাখৰ কৰিব লাগে? আৰু কামলৈ ওলাই যোৱা মানুহজন আকৌ ঘূৰি আহিলে যে কেলে? কামলৈ নাযায় নেকি আজি? কামলৈ গৈছিলোঁ, তাৰপাছত খবৰ পালোঁ জোঁৱাই আৰু মাজনী বোলে আমাৰ ঘৰলৈ আহি আছে। সেইকাৰণে মই আকৌ উভতি গুচি আহিলোঁ। ঘৰত বোলো বজাৰ পাতি আছেনে নাই, তুমি আকৌ কি কৰিবা একো এটা যদি ঘৰত নাথাকে। কি মাজনী আৰু জোঁৱাই আহিছে? ৰাতি টকাকৈ আহিছে নে যাবগৈ বোলে? মোৰ মতে 2-3 দিনমান থাকিব বোলে। আৰু জোঁৱাই কৈছে আমাৰ মণিৰ কাৰণে ল'ৰা এটা চাইছে, সেই বিয়াৰ কথা আলোচনা কৰিবলৈকে আহিছে আমাৰ ঘৰলৈ। তাৰমানে জোঁৱাই 2-3 দিন আমাৰ ঘৰত থাকিব। জোঁৱাই দেখোন বহুত ধনী, আমি তাৰ মতে আলপৈচান ধৰিব পাৰিম জানো? তাকেই বুজিছা, আমাৰতো উপায় নাই। জোঁৱাই ধনী হলেও আমাৰ যিমানখিনি খাদ্য আমি সিমানখিনিহে আলপৈচান ধৰিব পাৰিম। জোঁৱাই আকৌ আমাৰ দৰে এদিন অনা মাছকে 2-3 দিনলৈ নাখায়। মাছ মাংস ভাত দালি একো বস্তুৱে বাঢ়ি কৰি নাখায়। তাৰ ঘৰত বহুত কামলা আছে নহয়, তাক লগত বনাই দিয়ে। সি লগত বনোৱা বস্তুহে খায়। তুমিও বনাই দিবা আৰু 2-3 দিনহে থাকিব। এইকেইদিন ভালদৰে আলপৈচান ধৰিবা আৰু আমাৰ সকলোৰে কাৰণে এবাৰ ৰান্ধিবা, কিন্তু জোঁৱাইৰ কাৰণে জোঁৱাই যেইবাৰ খাওঁ বুলি কয় সেইবাৰ ৰান্ধি দিবা। পাছে ঘৰত বজাৰ পাতি আছেনে নাই? যদি নাই তেনেহ'লে পইচা দিয়া, মই বজাৰৰ পৰা আহোঁগৈ। মোৰ হাততনো ক'ত পইচা টকা দেখিলে? মাহৰ প্ৰথম সপ্তাহত গোটৰ মিটিংবোৰ ইখনৰ পাছত সিখন আহে। মইনো ক'ত পইচা হাতত থবলৈ পাওঁ? গোটেইবোৰ সুদমূল দিওঁতেই যায়। হয় দিয়া, ময়ো পোৱা নাই নহয় এইকেইদিন পইচা। তুমি এটা কাম কৰাচোন, এই মণিকে বিচাৰাচোন, তাৰ টিউশ্যন কৰা পইচা হাতত আছেই কিজানি। ৰ'ব মণি, মাজনী এইপিনে আছোন, দেউতাই তোক মাতিছে। মা ৰ'বা গৈছো। কি হ'ল দেউতা, কেলে মাতিছিলানো? মাজনী, তোৰ হাতত যদি পইচা আছে মোক দেচোন, মই আকৌ পালেকে তোক দি দিম দে। দেউতা, মোৰ হাতত কেইটামানহে পইচা আছে, তোমাক কেলে লাগেনো? কেলেনো লাগিব মাজনী? জোঁৱাই আৰু বাইৰে আহি আছে ঘৰলৈ 2-3 দিন থকাকে। জোঁৱাই কিমান ধনী মানুহ তই জানই দেখোন, তাক জানো খোৱা বোৱাটো ভালকৈ নিদিলে হ'ব? তাৰমানে ভিনদেউ আৰু বা আহি আছে। এই ভিনদেউটো যে কেনেকুৱা, মোৰ দেখিবলৈকে মন নাযায়। দুখীয়া মানুহক মানুহ বুলি নাভাবে। নাপায় নহয় মাজনী, তেনেকৈ নকবি। ভিনিয়ে যদি কেনেবাকৈ শুনে তোৰ বাৰকে বেয়া পাব, তোৰ বাৰকে কষ্ট দিব, তেতিয়াতো কেনেকুৱা লাগিব? মানুহৰ আগতনো মই কেলে কমগৈ আকৌ, তোমালোকৰ আগতহে কৈছো। দেউতা, মোৰ হাতত মাত্ৰ 800 টকা এটা আছে। মোবাইলৰ ৰিচাৰ্জটো শেষ হওঁ হৈছে, তাৰে 300 টকা এটা থৈ দিছো মোবাইলত ভৰাব লাগিব বুলি। আৰু বাকী 500 টকা মই জমা কৰি থৈছিলো, তুমি সেইকেইটাকে লৈ যোৱা। মাজনী, তই গোটেইকেইটা মোক দেচোন। 500 টকা একোৱে বজাৰ নাহিব। মাছ আনিম নে মাংস আনিম নে শাক পাচলি আলু পিঁয়াজ তেল নিমখ আনিম, তই মোক গোটেইকেইটা দে। মই পইচা পালে তোক দি দিম দে, তই তেতিয়া মোবাইলত ভৰাবি। হ'ব দিয়া দেউতা, গোটেইকেইটা লৈ যাবা তেনেহ'লে। যা, পইচা কেইটা লৈ আহ যা। হেৰা, তুমি মোনাখনো আনি দিয়া, মই বজাৰৰ পৰা আহোঁগৈ। জয়াহঁত নহাৰ আগতে বজাৰখিনি কৰি আনি থওঁ, নহ'লে আকৌ সি কিবাহে ভাবিব আমাক। যেনে তেনে পালোহি আৰু। তোমালোকৰ ঘৰলৈ মেইন ৰাস্তাৰ পৰা ইমান দূৰ খোজকাঢ়িব লাগে। যিমানখিনি সময় আমি খোজকাঢ়ি আহিছোঁ, ইমানখিনি সময় যদি মই গাড়ী চলাই আহিলোঁ হয়, এতিয়ালৈকে শ্বিলং পালোগৈ হৈ চাগে। কথা কৈছে, সেইকাৰণে গাঁৱৰ পৰা বিয়াই কৰাব লাগিছিল, টাউনৰ পৰাই চাই বিয়া কৰিব লাগিছিল। সেইটোৱেতো ভুল হ'ল। এতিয়া মাত দিয়া, এনেকৈ ৰখি থাকিলে হ'ব নেকি? মোৰ বৰ ভাগৰ লাগিছে। মা, দেউতা, ভণ্টি, ক'ত আছ তহঁত? আমি আহি পালোহি নহয়। মাজনী পালেহি? মা পালোহি। জয়, ভালনে তোমাৰ? এনেকৈ থিয় হৈ আছা কিয়? বহা আকৌ। ভালেই আছিল, কিন্তু আপোনালোকৰ ঘৰলৈ খোজকাঢ়ি আহোঁতে বেয়া হৈ গ'ল। সোণালীজনী যদি বিয়াৰ কথা নোহোৱা হয়, নাহিলেই হৈ চাগে। জয়, কেলেনো তেনেকৈ কোৱা? বহাচোন, ইয়াতে বহা। হে ৰাজোৱা, ঠাণ্ডা পানী আনি দিয়া। মই ঠাণ্ডা পানী আনোগৈ। মাজনী বহচোন, জয় বহা, ইয়াতে বহা। বা পালেহি। সেয়া, এতিয়াহে মেইন মানুহজনী আহিছে, তাইৰ কাৰণে ইমান সময়ৰ পৰা ৰখি আছো, তাই একো খা খবৰে নাই। ভিনদেউ, কেতিয়ানো ইমান সময় হ'ল? এইমাত্ৰ আহিছেহে দেখোন। মাজনী, মনে মনে থাক। জয়, কিমান সময়নো এনেকৈ থিয় হৈ থাকিবা? আহা আকৌ বহি লোৱা। বহিম দেউতা, বহিম, কিন্তু বহাৰ আগতে এইটো লৈ যাওক। ইয়াত মই আপোনালোকৰ কাৰণে কিবা কিবি লৈ আহিছো। এইবোৰনো কেলে আনিব লাগে জয়? দেউতা, মই ইয়াত কম দামী বস্তু অনা নাই দেই। দামী ৰসগোল্লা আনিছো, আৰু কালাগান ভাল কোৱালিটিটো আনিছো, পেৰা আনিছো। তাৰ বাহিৰেও আপোনালোক 3জনৰ কাৰণে 3টা মলাই বাতি লৈ আহিছো। লওক, এইটো লৈ যাওক। জয়, তুমি সকলো মিঠা বস্তুৱে আনিছা। বাৰু আনিছা, ভালে কৰিছা। আমি আকৌ তোমাৰ শাহুৰাই মই মিঠা বস্তু নাখাওঁ নহয়, আমাৰ 2জনৰে চুগাৰ আছে। তোমালোকে যেতিয়া আৰু আনিছা, তোমালোক থাকিবাই, তোমালোকে খাব পাৰিবা। ডায়েবেটিছৰ কথা বাদ দিয়কহে দেউতা, যিমান কেইদিন জীয়াই আছে খাই বৈ এনজয় কৰিব লাগে। তুমি একদম ঠিক কথা কৈছা। মা, জয়ে ভোক লাগিছে, তুমি জয়ৰ কাৰণে ভাত ৰেডি কৰিছানে? দিয়াচোন অকণমান ধুমাধুম কৰা। মাজনী, মোৰ হ'লেই, এয়া ভাতো বাঢ়িছো জয়ৰ কাৰণে। যা, জয়ক পাকঘৰলৈ মতাবলৈ কগৈ। হ'ল যদি ভালেই হ'ল দিয়া, তেওঁৰ বহুত ভোক লাগিছে, মই তেওঁক মাতি আনোগৈ ৰ'বা। জয় বা কি ভাবে নাজানো আৰু, যিমানখিনি পাৰিছো গোটেইখিনি ৰান্ধি দিছো। জয়, আহা, এইখিনিতে বহা। মা, ইয়াতে বহি খাব লাগিব নেকি?
বাবা আমি সকলোৱে ইয়াতে ভাত খাওঁ উপায় নাই খোৱা জয় খোৱা কিবা লাগিলে ক'বা জয় ভাত খাব লৈছানে খোৱা এৰা ভাত হ'ল যদি মোকো দি দিয়া জয়ৰ সৈতে একেলগে খাওঁ মা মই পাছত খাম দিয়ক দেউতাকে খাই ল'বলৈ দিয়ক আৰে তুমি আকৌ কেলে উঠি যাব লাগে তুমি বহা ভাতকেইটা খাই লোৱা আকৌ মই কিবা সাধাৰণ মানুহ নেকি যাই তাইৰ লগত একেলগে বহি ভাত খাবলৈ মোক যদি খাবলৈ দিয়ক মোকে দিয়ক নহ'লে দেউতাকে দিয়ক কিমান দুৰ্গোন্ধ ওলাইছে গাৰ ঘামি অৱস্থা নাইকিয়া হৈ আহিছে তেনেকৈ ভাত খাবলৈ আহিছে মই কিবা এনেকুৱা পৰিৱেশত ভাত খাব পাৰোঁ নেকি অ জয় তুমি বেয়া নাপাবা বুজিছা বাবা তোমালোকৰ ঘৰৰ দৰে আমাৰ দুটা পাকঘৰ নাই নহয় দেউতাৰে সেইকাৰণে সোমাই আহিল দিয়া তুমি খাই লোৱা মই জানো মই দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰাইছোঁ আপোনালোকৰ ঘৰত দুটা পাকঘৰ নাই সেইটোও জানো কিন্তু মোৰ সমস্যাটো বেলেগ মই যাই তাইৰ লগত বহি একেলগে কেতিয়াও ভাত খাব নোৱাৰোঁ জয় তুমি বেয়া নাপাবা আচলতে তুমি আহিবা বুলি মই ৰাতিপুৱাৰ পৰা একোৱে নোখোৱাকৈ আছো তোমাৰ সৈতে একেলগে ভাত খাম বুলি এতিয়া যদি তুমি বেয়া পাইছা মই অহাৰ কাৰণে মই পাছত খাম দিয়া তুমি খাই লোৱা দেউতা ৰ'বচোন আপোনাৰ লগত মোৰ কথা এটা আছে আপুনি এইবোৰ কি কাপোৰ কানি পিন্ধি থাকে সদায় সদায় একেবোৰ কাপোৰকে কেলে পিন্ধি থাকে আপুনি ভাল কাপোৰ কানি কিনি ল'ব আকৌ এনে এইবোৰ পিন্ধি থাকিলেও আমি আহিলে এইবোৰ পিন্ধি নাথাকিব মানুহে আপোনালোকৰ ঘৰত মোক দেখাৰ পাছত আপোনাৰ যদি এইটো ৰূপ হৈ থাকে মোক মানুহে কি বুলি ক'ব মই লাজ পাওঁ নহয় যদি টকা পইচা নাই কাপোৰ কিনিবলৈ তেনেহ'লে মোক ক'ব মই দিম নহয় নে কি কয় মা কিমান টকানো যাব এযোৰ কাপোৰ কিনোতে তাকে কিনি ল'ব নোৱাৰে অ কেই টকানো লাগে এযোৰ কাপোৰ কিনোতে এওঁ আকৌ তাকে কিনি নলয় কেনেকে যে থাকে নহয় আলহী দুলহী আহিলেও অকণমান ভালকৈ নাথাকে জয় তুমি মোক পইচা দিব নালাগে মই নিজে কাপোৰ কিনি ল'ম দিয়া তুমি এতিয়া ভাত খোৱা তোমাৰ লগত মই পাছত কথা পাতিম বুজিছে মা মোৰ এনেকুৱা লাগে এইখন ঘৰৰ মানুহবোৰৰ ভিতৰত আপুনি মোক অকণমান বুজি পায় তোমাৰ কথা বুজি নাপালে হ'ব জানো তুমি মোৰ ডাঙৰ জয় তোমাৰ ভাল পোৱা বেয়া পোৱাবোৰ আমি ধ্যান ৰাখিবই লাগিব আকৌ অ' মা মণিৰ কাৰণে যিটো ল'ৰা চাইছোঁ এমাহতেই ৮০-৯০ হাজাৰ টকা দৰমহা পায় ল'ৰাটো বহুত ভাল জানে তাইক যদি সেই ল'ৰাটোলৈ দিব পাৰিলোঁ তেনেহ'লে তাইৰ ভাগ্যখন হ'ল আৰু আপোনালোকৰ ঘৰ দুৱাৰ এনেকুৱা হৈ নাথাকে তাৰ টকাৰে সকলো বনাই ল'ব পাৰিব আপোনালোকে মুঠতে তাইক এটাই ক'ব ভিনীয়েৰে যি সিদ্ধান্ত লৈছে সেয়াই আমাৰ সিদ্ধান্ত ভিনীয়েৰ সিদ্ধান্তত আমাৰো মত আছে আপোনালোকে খালি তেনেকৈ ক'ব চাওঁচোন তাই মই ঠিক কৰি দিয়া ল'ৰাটোলৈ কেনেকৈ বিয়া নহয় হ'ব দিয়া জয় তুমি যেনেকৈ কৈছা সকলো তেনেকৈ হ'ব খোৱা যি ৰান্ধিছো গোটেইখিনি খোৱা তুমি ভাত খালানে মায়ে বনোৱাবোৰ কেনেকৈ পালা খাই তুমি মোক এটা কথা কোৱাচোন মই এইখন ঘৰৰ ডাঙৰ জোঁৱাই হয়নে নহয় ডাঙৰ জোঁৱাই হিচাপে মই সন্মান বেছিকৈ পাব লাগেনে নালাগে মোক অকণমান আলৈ আথৈ বেছিকৈ কৰিব লাগেনে নালাগে নিশ্চয় কৰিব লাগে আকৌ কিয় মাহঁতে তোমাক যথেষ্ট পৰিমাণে মৰম কৰে দেখোন আকৌ তুমি অসন্মানী হোৱাৰ কথা কিয় ক'লা কোনে তোমাক অসন্মানী কৰিলেনো মই দেখোন অহাৰ পাছতে তোমালোকৰ মাহঁতে মোক অসন্মানী কৰিছিল তুমি জানানে নাজানা মই কিমান টকা দি মিঠাইবোৰ আনিছোঁ মিঠাইবোৰ নাখাওঁ বুলি মোৰ সন্মুখতে কেলে ক'ব তেওঁলোকে তুমি মোক কোৱাচোন তোমালোকৰ পৰিয়ালৰ কোনোবা এজন সদস্যই সেনেকুৱা মিঠাই কিনি খাই পাইছেনে বাৰু তুমি মোৰ লগত যোৱাৰ পৰা খাই পাইছা তাৰ আগতে খাই পাইছিলানে এতিয়া আকৌ ভাত খাবলৈ গৈছোঁ তোমাৰ দেউতাই মোৰ লগত সমানে সমানে বহি ভাত খাবলৈ গৈছে তেওঁৰ লগত মই মিলোনে বাৰু কোৱাচোন তেওঁ কি সাহসত মোৰ লগত ভাত খাব বহিব আহিল বাৰু কতা মই যাওঁতে দেখোন দেউতাক নেদেখিলোঁ তোমাক অকলেহে ভাত খাই থকা দেখিলোঁ মায়েও অকল তোমাৰ কাৰণেই ভাত বহা দেখিছিলোঁ তুমি চাগে নেদেখিলাগৈ তেওঁ মোৰ লগত বহি ভাত খাবলৈ গৈছিল মই কিবা কিবি কোৱাত মায়েও কিবা কিবি ক'লে তাৰ পাছত তেওঁ নিজে উঠি গ'ল মই পাছত খাম দিয়া বুলি দেউতাই যদি তোমাৰ লগত ভাত নাখালে তেতিয়াহ'লে তোমাৰ কি সমস্যা আছেনো তোমাৰ কি অসুবিধা হৈছে সেইটো কোৱাচোন মোক আৰু এটা কথা কি জানানে মই কিমান সম্ভ্ৰান্ত ঘৰৰ ল'ৰা টকা পইচা ধন সম্পত্তি মোৰ একোৰে অভাৱ নাই মই কেনেকৈ ভাত খাওঁ তুমি জানানে নাজানা মাটিত বহি মোক ভাত খাবলৈ দিছে মই জনমত মাটিত বহি ভাত খাই পাইছোনে বাৰু আৰু মাছৰ টুকুৰাকেইটা ইমান ইমান অকণমান মাছ কোনে খায় বাৰু আমি ডাঙৰ ডাঙৰ ৰাউণ্ড পিচ খাওঁ সেইটো কথা জানানে নাজানা মাছো ৰান্ধিছে পাৰ মাংসও ৰান্ধিছে তোমাক দেখোন সকলো খাব দিছে তোমাৰনো কি কম হ'ল হাঁহৰ মাংস বা খাচী মাংস কিমান ডাঙৰ ডাঙৰ পিচ বনাই বনাই খাওঁ আমি আৰু এতিয়া তোমালোকৰ ঘৰত পাৰ মাংসৰ পিচকেইটা আঙুলি পেটটো সমানো নহয় একামতে এপিচ যায় এনেকুৱা মাংস খায় নেকি কোনোবাই মোৰ দৰে জোঁৱাই বিচাৰিলেই নহ'ব নহয় আলপৈচান ধৰিব পাৰিব লাগিব হাঁহৰ মাংস খাচী মাংস ৰাউণ্ড পিচ মাছ সকলো ৰান্ধিব লাগিছিল এতিয়া তোমালোকৰ ঘৰত যিহে দেখিছোঁ মই আৰু দুদিন থকাটো বহুত টানেই হ'ব যেন পাইছোঁ আচলতে তোমাৰ দেউতা মায়ে মোৰ মূল্যই বুজি নাপায় মোৰ মূল্য পাৰ মাংস আৰু ৰৌ মিকা মাছৰ লগত তুলনা কৰিছে এইবোৰ কি মই খাওঁ নেকি আমাৰ ঘৰৰ কামলাকেইটাও নাখায় চাগে তুমি কি ভাবিছা নাজানো মই কিন্তু বহুত অপমান ফিল কৰিছোঁ তোমাৰ ঘৰত আহি মই বহুত অপমান পাইছোঁ এনেকৈ মানুহক খাবলৈ দিয়ে নেকি মোৰ দৰে মানুহে এনেকৈ খায় নেকি অ' আচলতে মই পাহৰি গৈছিলোঁ বুজিছা মোৰেই ভুল হ'ল মোৰ যে সৰুৰ ঘৰ দুখীয়া মই সেইটো কথা পাহৰিয়ে গৈছিলোঁ তুমি কিন্তু বেছি কথা কৈছা দেই মোৰ দেউতাক দুখীয়া বুলি কৈ নাথাকিবা দুখীয়া হ'লেও ধনী হ'লেও তেওঁ মোৰ দেউতা তেওঁৰ বিষয়ে কিন্তু মই বেয়া কথা শুনিব নিবিচাৰোঁ
ঠিক আছে, তুমি মোৰ দেউতাৰ ঘৰলৈ আহি বহুত অশান্তি পাইছা ন? মই কাইলৈ দেউতাক ক'ম তোমাৰ কাৰণে ডাঙৰ ডাঙৰ হাঁহৰ মাংসৰ টুকুৰা আনিবলৈ আৰু ৰাউণ্ড পিচ হোৱাকৈ ৰৌ মাছ আনিবলৈ ক'ম। আৰু মাটিত বহি খাব নালাগে, তোমাৰ খোৱা বোৱা বস্তু তোমাৰ বিচনাত আনি দিবলৈ ক'ম। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মোৰ মানে কোনো মূল্য নাই, মোৰ মান সন্মান একো নাই। মই এতিয়া শহুৰৰ ঘৰত আহি অমুক খাওঁ তমুক খাওঁ কৈ খাব লাগিব। মই দেখোন শুনিছিলোঁ গাঁৱত বোলে বহুত লোকেল মাছ পোৱা যায়, তৰা মাছ, দুলবাৰী মাছ, বৰালি মাছ, কিয় সেইবোৰ আনিব নোৱাৰে? তোমাৰ দেউতাৰ মানে সেইখিনিও সাধন নাই। চহৰৰ পৰা ইমান ধনী জোৱাই আহিছে, অকণমান লোকেল বস্তু আনি খুৱাওঁ, সেইখিনিও নেখেলাই মগজুত। তুমি কথাবোৰ অকণমান লাহে লাহে কোৱা, বুজিছা? সকলোৱে শুনিব, মোৰ মান সন্মান তেনেই গুচি যাব। শুনিলে শুনক, মই কোনো মিছা কথা কোৱা নাই নহয়। মোৰ শহু যে অকলো বিবেক বোলে বস্তুটো নাই, সকলোৱে গম পাওক। মোৰ দৰে এজন জোৱাই পাবলৈ তেওঁ ভাগ্য লাগিব, তাৰ পাছতো পাইছে। এতিয়া মোৰ মূল্য বুজি নাপায়। তোমালোকৰ অৱস্থা কেনেকুৱা তুমিও জানা। তাৰ পাছতো মই তোমালোকৰ ঘৰৰ সৈতে সম্বন্ধ কৰিছো, কাৰণ মই তোমাক ভাল পাওঁ। আৰু এতিয়া তোমাৰ ভণ্টিৰ কাৰণেও মই ল'ৰা চাইছো, কাৰণ মই তোমাৰ ঘৰখনক নিজৰ ঘৰ বুলি ভাবো। মোৰ দৰে জোৱাই এটা তাইও পাওক, সেইটোকে কামনা কৰি মই আহিছো ইয়ালৈ। তুমি মিঠা মিঠা কথা কৈ মোৰ ঘৰখনক বহুত অপমান কৰিছা, বুজিছা? একো অপমান কৰা নাই, বুজিছা? তুমি মুঠতে তোমাৰ ভনীয়েৰক বুজাবা, মই যিটো ল'ৰা ঠিক কৰিছো সেইটো ল'ৰালৈকে তাই বিয়া হ'ব লাগিব। ল'ৰাটোৱে বহুত ভাল ইনকাম কৰে, এনেকুৱা এটা ল'ৰা পাবলৈ তাই ভাগ্য লাগিব। ইমান ধুনীয়া সম্বন্ধ এটা অনাৰ পাছতো এইখন ঘৰত মোৰ একো মূল্যই নাই। হ'ব দিয়া, মনে মনে থাকা। যি হ'ল আৰু ইমান কথা বহলাই থাকিব নালাগে। কোনেও গম নোপোৱাকৈ মই মাক কম দিয়া, তোমাক যেন ভালদৰে আলপৈচান ধৰে। মই মাক সকিয়াই দিম, বুজিছা? তুমি আৰু একো ভুল ধৰিব নোৱাৰা। অহাৰ পাছৰ পৰা যিহে ঘটনা ঘটি আছে নাজানো আৰু এই দুদিন কেনেকৈ যায়। যোৱা, এতিয়া মোৰ কাৰণে কফি একাপ বনাই লৈ আহা। কফি বা ঘৰত আছেনে নাই, দেউতাই বা আনিলেনে নাই, পাহৰিলেই কিজানি। নাই অনা যদি দেউতাক লগাই এতিয়া বজাৰৰ পৰা আনিবলৈ দিম। তুমি ইয়াতে অকণমান আৰাম কৰা। যোৱা, যি কৰা কৰা, মোৰ কাৰণে কফি একাপৰ যোগাৰ কৰা। মোৰতো একেবাৰে গৰম হৈ গৈছে। মা, মই এই কি দেখিছো? তুমি দেউতাক অকল আলু পিটিকা, বেঙেনা পিটিকা, দাইল এয়া দি কিয় ভাত দিছা? মাছ মাংস কি হ'ল? মাছ মাংস নাইকিয়া হ'ল নেকি? দেউতাই দেখোন মাছ মাংস বজাৰৰ পৰা অনা দেখিছিলো। কি হ'ল মাছ মাংসবোৰ? দেউতাৰ কাৰণে নাতিল নেকি? মাজনী, ক'তনো ইমানবোৰ মাছ মাংস অনা দেখিলি? 250 টকা দি হাঁহৰ মাংস আধা কেজি আনিছে। ভাজি থাকোঁতে অকণমান সিহঁতক খাবলৈ দিছোঁ। তাৰপাছত যিখিনি আছিল জোল বনাই আকৌ সিহঁতক ভাতৰ সৈতে খাবলৈ দিছোঁ। আৰু মাছ আনিছে মাত্ৰ আধা কেজি। 6 পিচ মাছ আহিছে। 6 পিচ মাছে ভাজি থাকোঁতে গৰমে গৰমে জোঁৱাই খাই ভাল পায় বুলি মাজনী আনি জোঁৱাইক খাবলৈ দিছে। তাৰপাছত আকৌ ভাজি মাছ এটুকু ভাতৰ লগত দিছোঁ। 2 পিচ মাছ জোল বনাই দিছোঁ। তেনেকৈ জোঁৱাইকে 4 পিচ মাছ দিলোঁ। তাৰপাছত বাকী 2 পিচ মাজনীক দিলোঁ। মই দালি দিয়ে ভাত খাইছোঁ, দেউতাকো দালি দিয়ে দিছোঁ, তোকো দালি দিয়ে দিছোঁ। তেনেকৈ খা গৈছে মাজনী। মা, কি আচৰিত, ইমানবোৰ মাছ মাংস ভিনদেউ কেনেকৈ খাব পাৰে? খাব পাৰে কাৰণেতো আকৌ সিহঁতে ঘৰত মাছ মাংস বেছিকৈ খায়, ভাত পানী জা জলপান নাখায় নহয়। সেইকাৰণে ইয়াতো তেনেকৈ দিব লাগিব মাজনী। আমি তেওঁলোকৰ দৰে ইমান ধনী মানুহ নহয় নহয় মা, আমি দুখীয়া মানুহ। আমাৰ যিমানখিনি খাদ্য আমি সিমানখিনিহে কৰিব পাৰিম। ধনী মানুহ হওঁৱে বা নহওঁৱে, জোঁৱাইটো দুদিনৰ কাৰণে আমাৰ ঘৰলৈ আহিছে। জোঁৱাইক যদি ভালদৰে আলপৈচান নধৰোঁ কেনেকৈ হ'ব? অ' মা, ধনী মানুহবোৰ এনেকুৱাই হয় নেকি বাৰু? নিজৰ স্বাৰ্থটোহে বুজি পায়, বেলেগ কাৰো কথা চিন্তা নকৰে। মই সেইকাৰণে বেছি ধনী মানুহৰ ঘৰলৈ বিয়া নহওঁ মা। আমি যেনেকুৱা শ্ৰেণীৰ মানুহ, ময়ো তেনেকুৱা শ্ৰেণীৰ মানুহৰ লগতে বিয়া হ'ম। আমি তেতিয়াহে মিলিব পাৰিম। অ' মাজনী, নহয় তেনেকৈ নকবি। জোঁৱাই আমাক এনেই বেয়া পায় দুখীয়া বুলি। এতিয়া যদি জোঁৱাই চোৱা ল'ৰাটোলৈ তোক বিয়া নিদিওঁ, তেনেহ'লে জোঁৱাই আমাক আৰু বেয়া পাব। মা, যিয়েই নহওক কিয় মোৰ জীৱনৰ সিদ্ধান্ত অকল মই ল'ম। মই এতিয়া সকলো বুজি পোৱা হৈছোঁ। ভিনদেউ কিবা এটা ক'লে বুলি মই তেওঁৰ কথা নুশুনিম নহয়। ভিনদেউ এনেও কেনেকুৱা মানুহ মোৰ জনা আছে। ভিনদেউৰ মতে মই গ'লে মোৰ জীৱনটো ধ্বংসহে হ'ব। নহয় মাজনী, তই তেনেকৈ নকবি। মই তেনেকৈ ক'ম মা, তোমালোকে মোক বেয়া পাই লাভ নাই। মা, দেউতা, ভণ্টিৰ কাৰণে মই যিজন ল'ৰা চাইছোঁ সেই ল'ৰাজন বহুত ভাল। প্ৰতি মাহে 80-90 হাজাৰ টকা দৰমহা পায়। কোম্পানীৰ পৰা এক্সট্ৰা বোনাছটো পায়েই। মই ল'ৰাটোৰ বিষয়ে ভালদৰে খবৰ খাতি লৈছোঁ। ল'ৰাটো বহুত ভাল। হয় নেকি জোঁৱাই? তেতিয়াহ'লে ভালেই হ'ব দিয়া, তোমালোক দুইজন মিলি থাকিব পাৰিবা। তুমি য'ত মোৰ ছোৱালীজনীৰ বিয়া ঠিক কৰিছা, তাইৰ বিয়া তাতেই হ'ব। হেৰি, আপুনি তেনেকৈ কৈছে হয়, কিন্তু তাই আকৌ নতুন সমস্যাৰ সৃষ্টি কৰিছে। তাই বোলে সেইজন ল'ৰাৰ লগত বিয়া নহয়। কি মণি, এইবোৰ মই কি শুনিছোঁ? মই ঠিক কৰা ল'ৰাটোৰ লগত তই বিয়া নহওঁ বোলে? ক'ৰবাত প্ৰেম চেম কৰি আছ নেকি? জোঁৱাই আগত ক'বলৈকে লাজ পাইছোঁ, কিন্তু নক'লেও নহয়। জোঁৱাই, তাই বোলে দুখীয়া ঘৰৰ ল'ৰালৈহে বিয়া হ'ব, ধনী ঘৰৰ ল'ৰালৈ বিয়া নহয়। ধনী ঘৰৰ ল'ৰালৈ বিয়া হ'লে আমাক বোলে বৰ অসন্মানি কৰিব। সেইকাৰণে তাই দুখীয়া মানুহৰ ঘৰতহে বিয়া হ'ব। কি দুখীয়া মানুহৰ ঘৰলৈ গৈ তাই কি ডাল পাবগৈ? দুখীয়া মানুহৰ ঘৰত গ'লে সদায় অভাৱতে জীৱনটো কটাব লাগিব। তাই সেইটো কথা এতিয়া বুজি পোৱা হোৱা নাই নহয়। লাহে লাহে ডাঙৰ হ'লে সকলো বুজি পাব। সন্মুখত প্ৰমাণ পায়ে আছে মাক দেউতাক দুখীয়াৰ কাৰণে কিমান অভাৱ হৈছে। তাৰ পাছত তাইও আকৌ দুখীয়া ঘৰৰ ল'ৰালে বিয়া হ'ব বিচাৰে।
মা দেউতা বা ভিন্দু সকলোৰে আগত মই এষাৰ কথা ক'ব বিচাৰোঁ। মোৰ মা দেউতা যি শ্ৰেণীৰ মানুহ মই সেয়া শ্ৰেণীৰ মানুহৰ লগতে সম্বন্ধ কৰিব বিচাৰোঁ। অভদ্ৰ ধনী মানুহৰ ঘৰত মই বিয়া হ'বলৈ একেবাৰে মন নাই, যোনে মোৰ মা দেউতাক সন্মান কৰিবলৈ নাজানে। তাৰমানে মই বুজি পাইছো, তই মানে কাৰোবাৰ প্ৰেমত পৰিছ, আৰু যিটো ভিক্ষাৰী হয়নে নহয়, তই মানে প্ৰেমত অন্ধ হৈ গৈছ। মই সেইবোৰ নাজানো, কিন্তু মই ধনী মানুহৰ ঘৰত কেতিয়াও বিয়া নহওঁ, এইটোৱে মোৰ শেষ সিদ্ধান্ত। তই মনে মনে থাক, দেখা নাই নেকি আমি ডাঙৰ মানুহে কথা পাতি আছো। আমি যি সিদ্ধান্ত ল'ম, এইখন ঘৰ ডাঙৰ জোৱাই হিচাপে জোৱাই যি সিদ্ধান্ত ল'ব সেয়াই হ'ব, বুজিলি? তোৰ বেয়া হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। আমি যি সিদ্ধান্ত ল'ম ভাল সিদ্ধান্তই ল'ম। তোমালোকে যি কৰা কৈ থাকা, দেখিছা জোৱাই তাই আমাৰ কোনো কথাই নুশুনে। মা দেউতা তাই এতিয়া সৰু হৈ আছে, তাই কথাবোৰ ভালদৰে বুজি নাপায়, জীৱনৰ সিদ্ধান্ত লোৱা বয়সো হোৱা নাই। আমি তাইৰ গাৰ্জেন হিচাপে যি সিদ্ধান্ত ল'ম সেয়াই তাইৰ কাৰণে ভাল হ'ব। দেউতা আমি যি সিদ্ধান্ত ল'ম তাই সেইটোকে মানি ল'ব লাগিব। আমি তাইক নৰকত পেলাই নিদিওঁ নহয়, কিবা এটা বিপদ হ'লে আমি এইটো তাইক চাব লাগিব। আৰু এওঁ কোৱা মতে এওঁ যিজন ল'ৰা চাইছে বহুত ভাল, সেইজন ল'ৰাৰ লগত তাই বিয়া হ'লে তাই গোটেই জীৱন সুখত থাকিব পাৰিব। মাজনী জয় আৰু তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তহঁতে যি সিদ্ধান্ত ল'বি নিশ্চয় ভাল সিদ্ধান্তই ল'বি। আপোনালোকৰ কথা বুজি পালো, আপোনালোকে সকলো মোৰ ওপৰতে এৰি দিলে, মই যি ক'ম সেয়াই হ'ব। কিন্তু এই মণিজনী তাইলৈহে চিন্তা লাগিছে, তাই যদি কিবা উল্টা পুল্টা কৰি দিয়ে। জয় তুমি কেৱল ল'ৰাজনৰ খবৰ লোৱা, ল'ৰাজন যদি ভাল হয় তাইক ধৰি বান্ধি হ'লেও সেই ল'ৰাজনৰ লগতে বিয়া দিব লাগিব। এইটো আপুনি ঠিক কথা কৈছে শাহুমা, আপুনি একদম ৰাইট কথা কৈছে। তাই মত নাথাকিলেও তাইক ধৰি বান্ধি হ'লেও সেই ল'ৰাটোৰ লগতেই বিয়া দিব লাগিব। হ'ব দিয়া মা, জয় আছে নহয়, জয় সকলো কৰি দিব। যোৱা তুমি জয়ৰ কাৰণে কফি একাপ বনাই লৈ আহা। মাজনী আনিছো ৰ। ইমান গৰম লাগিছে, বৰ অশান্তি পাইছো দেই। কি হৈছেনো, কি অশান্তিৰ কথা কৈছা? কি অশান্তিৰ কথা ক'ম আৰু, তোমালোকৰ ঘৰত এচি এটাও নাই, পাংখাখন আছে কিয় নুঘূৰে, ইমান অশান্তি পাইছো। আৰু এইটো ৰুমলৈ সোমাই আহিলে মানুহ থকা ঘৰ যেন নালাগে, গৰু থকা গোহালি যেনহে পাওঁ। প্লিজ বেয়া নাপাবাচোন, কিবা এটা মেনেজ কৰি চলা আৰু দুদিন, তাৰ পাছত যামেই গৈ দেখোন। মই মেনেজাৰ নহয় জানো, মই সকলোতে মেনেজ কৰিয়ে চলিব লাগিব। তোমাৰ ঘৰত এচি নাই সেইটো মই মেনেজ কৰি চলিব লাগিব, তোমালোকৰ ঘৰত ভাত খাবলৈ ডাইনিং টেবুল নাই সেইটোও মই মেনেজ কৰি ল'ব লাগিব, তাৰ পাছত তোমাৰ ভনীয়াৰ কাৰণে দৰা লাগে সেইটো মই মেনেজ কৰিব লাগিব। মই সকলো মেনেজ কৰি ফুৰাই দায়িত্ব নেকি? বাৰু তুমি মোক এটা কথা কোৱাচোন, তুমি তোমাৰ দেউতাৰ সন্তান হয়নে? ইয়া কি কৈছা? মই এনেই কোৱা নাই, কথাষাৰ কোৱা যুক্তি আছে। তোমাৰ মা নাকটো কিমান ধুনীয়া, তোমাৰ দেউতাৰ নাকটো কিমান ধুনীয়া, দুইজন কিমান ধুনীয়াকৈ মিলে। আৰু তুমি একেবাৰে সিহঁতৰ নিচিনা নহয়। তুমি সঁচাকৈ দেউতাৰ আমাৰ সন্তান দে, ক'ৰবাৰ পৰা তোমাক তুলি লৈ আহিছিল। তুমি মোক এতিয়াহে চাবলৈ সময় পালা, বিয়াৰ সময়ত তুমি দেখা পোৱা নাছিলা? বিয়াৰ আগতে দেখোন দুখীয়া হ'লে মোক বিয়া পাতিম বুলি হাহাকাৰ কৰিছিলা, আৰু এতিয়া মোৰ মা দেউতাক কেলে ইমান কথা শুনাই থাকা হা? আৰু তুমি যদি ইমান গৰমত শুবই নোৱাৰা, তোমাক যদি ইমান এচি লাগে, তুমি ঘৰৰ পৰা এচি এটা উঠাই লৈ নানিলা কিয়? তোমাৰ দেউতাই কি এচি এটা কিনি থব নোৱাৰে? জোৱাই আহিব এচি নহলে থাকিব নোৱাৰে, এচি এটা আনি থওঁ তেনেকৈ আনি থব নোৱাৰে? ভিক্ষাৰী কৰোবাৰ এনেকুৱা বুলি জনা হয় মই তোমাক কেতিয়াও বিয়া নকৰালো হয়। এইবাৰ পৰা ঘৰলৈ আহিলে মই আগতীয়াকৈ কৈ থৈ দিম, মা দেউতা ঘৰত যদি এচি যোগাৰ কৰিবলৈ নোৱাৰা তেনেহ'লে ডাঙৰ জোৱাইক তোমালোকৰ ঘৰলৈ কেতিয়াও নামাতিবা। তোমাৰ দেউতাৰ ঘৰত এইবাৰেই শেষ ভৰি দিলো, ইয়াৰ পাছত মই আৰু এইপিনে কেতিয়াও ভৰি নিদিওঁ। তুমি কি বুলি ভাবিছা, তোমাৰ দেউতাৰ ঘৰলৈ নাহিলে মই থাকিব নোৱাৰিম? মই মুঠতে এটা কথাই কওঁ, তোমাৰ ভনীয়েৰক তুমি কৈ দিবা মই যিটো ল'ৰা ঠিক কৰিছো তাই তাৰ লগতে বিয়া হ'ব লাগিব, আৰু তাই যদি সেইটো ল'ৰাৰ লগত বিয়া নহয় মই তোমালোকৰ ঘৰলৈ দ্বিতীয়বাৰ কেতিয়াও নাহোঁ। আনকি মোৰ ডিকশ্যনাৰীৰ পৰা তোমাৰ মাৰা ঘৰৰ নামটো কাট কৰি দিম, বুজিছা? কথা ক'বলৈ আহিছে। এইবোৰৰ লগত লাগি থাকোঁতে মোৰতো একেবাৰে বিষাই গৈছে, অকণমান শুইয়ে লওঁ। মা দেউতা বাহঁত বাহিৰত কথা পাতি আছে, ভিনদেউ ৰুমত আছে। মই ভিনদেউৰ লগত গৈ কথা পাতোগৈ। মই ভিনদেউ ঠিক কৰি দিয়া ল'ৰাটোৰ লগত কেতিয়াও বিয়া নহওঁ, মই দুখীয়া মানুহৰ ল'ৰাৰ লগতে বিয়া হ'ম। এইটো কথা মই ভিনদেউক বুজাব লাগিব। মই বুজালে ভিনদেউৱে নিশ্চয় বুজি পাব। মই এতিয়া ভিনদেউৰ ওচৰলৈ যাব লাগিব। ভিনদেউ ভিনদেউ উঠকচোন, আপোনাৰ লগত মোৰ কথা এটা আছে। ৰুমত এওঁ নাই, মণি আহিছে মোৰ ওচৰলৈ। মই এইটো সুযোগতে কিবা এটা কৰিব পাৰিম চাগে, এইটো সুযোগ লোৱাই ভাল হ'ব। ভিনদেউ ভিনদেউ উঠকচোন। তুমিনো মোক এৰি ক'লৈ গৈছিলা? আহাচোন এবাৰ খো আহা, মোৰ কাষলৈ আহাচোন। ভিনদেউ ভিনদেউ এইবোৰ আপুনি কি কৰিছে? এই দিয়ক মই মণিহে, বা নহয়। আহা না মোৰ বুকুৰ মাজলৈ, তুমিনো কিয় আঁতৰি আছা? তুমি ইয়ালৈ আহি বহুত সলনি হৈ গৈছা। আহাচোন আহা, মোৰ বুকুৰ মাজলৈ আহা। ভিনদেউ এই দিয়ক বুলিছে হয়, এই দিয়ক। মণি এইবোৰ মই কি দেখিছো? তহঁতে ইয়াক কি কৰি আছ? বা নহয় তই ভুল ভাবিছ, মই তেনেকুৱা নহয় বা। মই ভিনদেউৰ লগত ভিনদেউ ঠিক কৰা ল'ৰাজনৰ কথা পাতিবলৈ আহিছিলো, কিন্তু ভিনদেউৱে মোকে তই বুলি ভাবি টানি নি বিচনাত খুৱাই দিছিল। চি মই বহুত লাজ পাইছো। তুমি মোৰ লগত ইমান দিন থাকিলা, মই নে তাই তুমি চিনি নাপালা হা? মই বুলি তুমি তাইক টানি নিছিলা,
আচলতে তোমাৰ এইটো চৰিত্ৰই দুখ। আৰু মণি, মই তোক কোৱা নাছিলো মই নাথাকিলে তই ভিনিয়ৰৰ ওচৰলৈ নাহিবি, ভিনিয়ৰৰ লগত কথা বতৰা নাপাতিবি। তাৰ পাছতো তই ভিনিয়ৰৰ ওচৰলৈ কেলৈ আহিছিলি কচোন? নহয় বা, ভিনদেউ যি কয় ঘৰখনৰ সকলোৱে মানি লয়, সেইকাৰণে মই ভিনদেউৰ লগত কথা পাতিবলৈ আহিছিলো। ভিনদেউক বোলো মনাব পাৰো নেকি, মই সেইকাৰণেহে আহিছিলো। ভগৱানৰ কৃপাত সময়মতে তই আহি পালিহি। ভিনদেউটো মোক এৰিয়ে দিব খোজা নাছিল, আজি যে কি হ'ল হয়। কিনো ইমান ডাঙৰ কথাটো? তোমাৰ বায়েৰা যি আছে তোমাৰো সেই একেই আছে দেখোন। তোমাৰ বায়েৰা মোৰ কাৰণে যেনেকুৱা তুমিও তেনেকুৱাই দেখোন। ভিনদেউ আপোনাৰ এনেকুৱা কথা ক'বলৈ অকণো লাজ নালাগিল? তোমাৰ কথা মই আগতেই জানিছিলো। টাউনত তোমাৰ বহুত ছোৱালীৰ সৈতে লেটিপিটি আছিল, কিন্তু তুমি যে মোৰ ঘৰত আহি মোৰ ভনীজনীকে এনেকুৱা কৰিবা মই কেতিয়াও ভবা নাছিলো। হেৰা, তুমি কিন্তু অকণমান বেছি কথা কৈছা। মই ইচ্ছা কৰিলে তোমাক ইয়াতে এৰি থৈ ঘৰলৈ গুচি যাব পাৰো, আৰু তোমাক কোনোদিন নিবলৈ নাহিম। তুমি গম পাইছানে নাই সেইটো কথা? তোমাৰ লগততো কোনে যাওঁ যাওঁ কৈ আছে? তোমাৰ ওচৰত মোৰ সন্মান আছেনে? মোৰ ঘৰখনৰ সন্মান আছেনে? মোৰ মা দেউতাৰ সন্মান আছে। আৰু এতিয়া মোৰ ভণ্টিজনীকো তুমি এৰা নাই। তোমাৰ লগত মই এনেও নাযাওঁ। তোৰ নিচিনা নৰ পিশাচ এটা মোৰ ঘৰত নাথাকিলেও হ'ব। ওলাই যা, এই মুহূৰ্ততে তই মোৰ ঘৰৰ পৰা ওলাই যা। কি তই ইমান ডাঙৰ কথা ক'বলৈ পাৰা হৈছ মোৰ ওপৰত? যেতিয়ালৈকে মোৰ জীৱনৰ কথা আছিল তেতিয়ালৈকে মই মনে মনে আছিলো। এতিয়া তই মোৰ ভনীজনী জীৱনৰ লগতো খেলিবলৈ আহিছ, মোৰ ঘৰখনৰ লগত খেলিবলৈ আহিছ। নালাগে, তই ঠিক কৰি দিয়া দৰাৰ লগতো তাই বিয়া হ'ব নালাগে। আৰু তই নাহিবি ইয়ালৈ, যা। কথাবোৰ কিন্তু ভাবি চিন্তি চাই ল, পাছত মোৰ ওচৰলৈ নাযাবি। নালাগে, তোৰ নিচিনা অভদ্ৰ এটাৰ লগত মোৰ বা নাখালেও হ'ব, যা। মোৰ বাই আমাৰ ঘৰতে থাকি খাব। তই বাক ভিতৰি কিমান অত্যাচাৰ কৰি আছ আমি দেখা নাই বুলি ভাবিছ? আমি সকলো শুনি আছো। ৰুমটোৰ ভিতৰত তই বাক কিমান অপমান কৰ, মোৰ মা দেউতাক ঘৰখনত কিমান অপমান কৰ। বা বুলিহে তোক কিমান দিনে সহ্য কৰি আছিল। মই হোৱা হ'লে তোৰ ওচৰৰ পৰা কেতিয়াবাই গুচি আহিলো হয়। তই যাবিনে? তোক গোটেই বাহিৰ কৰি দিব লাগিব। ঠিক আছে, মই সোনকালে ডিভোৰ্চ পেপাৰ পঠাই দিম। যা, মই তোক ডিভোৰ্চ দিবলৈ অকণো ভয় নকৰো, যা। বা তই বেয়া নাপাবি মোক বা। নহয় ভণ্টি, তইহে বেয়া নাপাবি। মোৰ কাৰণে তহঁতে বহুত অপমান পাব লগা হ'ল। মোৰ ঘৰখনে মোৰ দুখীয়া মা দেউতা হ'লেও বহুত অপমান পাব লগা হ'ল। তই একো চিন্তা নকৰিবি বা, তোৰ লগত আমি আছো। এই লম্পট অত্যাচাৰী অভদ্ৰটোৰ লগত থকাতকৈ তই অকলেই জীৱনটো কটা আৰু আগবাঢ়ি যা। ভণ্টি, তই মোতকৈ সৰু হ'লেও তই বহুত ভাল কথাই কৈছ।